হোমটাৰ বিধায়ক মৃণাল শইকীয়াৰ প্ৰতি বিতুষ্ট মিছামৰাবাসীৰ ৰাইজ সমষ্টি নৱগঠিত হোৱাৰ পিছতে মিছামৰা মৌজাৰ তিনিখনকৈ পঞ্চায়তৰ প্ৰশাসনিক কাম কাজ দেৰগাঁও সমজিলাৰ পৰা আঁতৰাই খুমটাই সমষ্টিত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ বিধায়কগৰাকীৰ বিৰুদ্ধে অচিৰে এই সিদ্ধান্ত বাতিল নকৰিলে বৃহৎ আন্দোলনৰ হুংকাৰ মিছামৰাবাসীৰ ৰাইজৰ দাবী সিদ্ধান্ত বাতিল কৰক নহলে আমাক দেৰগাঁও সমষ্টিত অন্তৰ্ভুক্ত কৰক এই দাবীৰে পূৰ্বেও ৰাজপথ অৱৰোধ কৰিছিল ৰাইজে ইপিনে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত মিছামৰা মৌজাক অৱহেলা কৰাৰ অভিযোগ বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে আমাৰ যিজন এমএলএ মৃণাল শইকীয়া ডাঙৰীয়া তেখেতৰ ছত্ৰছায়াত আৰু তেখেতৰ যিবিলাক ইয়াত বৰ্তমানৰ লালু পাঞ্জু আছে তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে আমাৰ মানুহবিলাকক এই নাজল নাথল অৱস্থা কৰিলে সেইকাৰণে আমি সেইসকলক সকীয়াই দিছোঁ যে আপোনালোকে যিটো কাম কৰিলে তাৰ বাবে আজি এই তিনিটা পঞ্চায়তৰ মানুহ হাবু ডিবু খাবলগীয়া অৱস্থা হৈছে আপোনালোকৰ কি ল'ৰা ছোৱালী নাই নেকি আপোনালোকৰ কি মা দেউতা নাই নেকি আপোনালোকৰ মা দেউতাই কালি মাটি বাৰী কাম কৰিবলৈ হ'লে আপোনালোক মৰঙি বা ৰংবং যদি যাবলগীয়া হয় তাতকৈ কিন্তু দুখৰ কথা নাই মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ যাতে আমাৰ যি এই দুৰ্দশা এই দুৰ্দশাৰ পৰা আমাৰ পৰিত্ৰাণ পাওক আৰু আমি এমএলএ গৰাকীক দাবী জনাইছোঁ আপোনাৰ যি চকু মুদা কুলি দৰে আপুনি ভাও ধৰি আছে আপুনি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত আমাৰ তিনিটা পঞ্চায়তক আপোনাক নেদেখা হ'লো আপুনি ক'ত লুকাই আছে এতিয়া ৰাস্তা পদূলিৰ পৰা ধৰি বিভিন্ন খোৱা পানীৰ যিবিলাক ব্যৱস্থা আছে জেমৰ ব্যৱস্থা ইয়াত চব খোৱা হৈ পৰি আছে আপুনি ক'ত শুই আছে আপুনি মৰঙি ফালে গৈ মেল মিটিং পাতি থাকিলে নহ'ব মৰঙিত আপুনি NILৰ পৰা ফাণ্ড আনি দিলে নহ'ব আমাৰ ইয়াতো ফাণ্ড দি পেলাই কাম কৰি দেখুৱাওক ৰাইজে ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী স্কুললৈ কলেজলৈ আহিব নোৱাৰা এটা অৱস্থা ৰাস্তাত ভাগি ছিগি গৈছে আমি যিটো ৰাস্তাত আছোঁ লক্ষীনাথ পুখন পথ এই পথটোৰ জৰাজীৰ্ণ অৱস্থাত আছিলে আমি